আসলতে অসম চৰকাৰখনৰ এটা বিত্তীয় অৱস্থাটো অত্যন্ত ফুপুলা। অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ানকভাৱে বেয়া হৈছে। সাংঘাতিক বিত্তীয় বিশৃংখলতাত এতিয়া অসম চৰকাৰ ভাৰাক্ৰান্ত। আজি গুৱাহাটী উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন সুধিছে যে আপুনি হিতাধিকাৰীক পইচা দিবৰ কাৰণে পইচাৰ উৎসটো কি? তাৰমানে ন্যায়ালয়ৰ চৰকাৰৰ ওপৰত আস্থা নাই। আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা 22 দিনত 17 ছেপ্টেম্বৰৰ পৰা এই 8 অক্টোবৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2250 কোটি টকা ধাৰলৈ লৈছে। 22 ডেজত 2250 crores লোন লৈছে। 1947 স্বাধীনতা হোৱাৰ পাছত 2016 লৈকে অসম চৰকাৰৰ ধাৰ আছিলে 41,964 কোটি টকা। আপুনি চাব 1947 পৰা 16 চনলৈকে ধাৰ আছিলে 41,964 কোটি টকা। আৰু সোণোৱাল চৰকাৰে অকলে ধাৰ ল'লে কিমান? 66,000 কোটি, 66,000 কোটি টকা সোণোৱাল চৰকাৰে ধাৰ ল'লে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ এতিয়া 3 বছৰ হৈছে। আমি 47 চনৰ পৰা 16 চনলৈকে যিমান ধাৰ লৈছিলোঁ 41,000 crores, আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া 3 বছৰ 47,000 crores ধাৰ লৈছে। এতিয়া অসমৰ টোটেল ধাৰ 1,54,984 কোটি টকা। এতিয়া আমি ধাৰত ভাৰাক্ৰান্ত, বিত্তীয় অৱস্থা বিধ্বস্ত। টেগৰ ৰিপৰ্ট পঢ়িলে আপোনাৰ গা নোম শিয়ৰি যাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই কৈছোঁ পাৰ্ট টাইম CM, এইকাৰণে পাৰ্ট টাইম CM যে পুঁজি নাই। তেওঁ ঝাৰখণ্ডত যাব, হাৰিয়ানাত যাব, আহি পেলাই ধাৰ ল'ব। অসমলৈ যদি মুখ্যমন্ত্ৰী হাৰিয়ানাৰ পৰা আহে, অসমলৈ যদি মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ পৰা আহে, আপুনি জানিব যে সেইদিনাখন 2000 কোটি টকা ধাৰ ল'ব। এতিয়া এই দুমাহত 17 ছেপ্টেম্বৰত 500 কোটি ধাৰ লৈছে। 24 ছেপ্টেম্বৰত 250 কোটি ধাৰ লৈছে। 1 অক্টোবৰ এই পাৰ হৈ যোৱা 750 কোটি ধাৰ লৈছে। আৰু অহা 8 অক্টোবৰ আজি 4 তাৰিখ আকৌ 750 কোটি টকা ধাৰ ল'ব। চৰকাৰ কেনেকৈ চলি আছে, জাতিক কেনেকৈ ধ্বংস কৰিব বিচাৰিছে, গোটেই জাতিটোক কেনেকৈ ধাৰত টুঙা কৰি পেলাইছে, এইটো আমি সকলোৱে উপলব্ধি কৰা সময়। যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকা ধাৰ লৈছে। 2250 কোটি টকা 22টা দিনত ধাৰ লৈছে। এমাহো হোৱা নাই, 22টা দিনত 2250 কোটি টকা। অৰ্থাৎ যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটি টকাকে ধাৰ লৈছে। 100 কোটিতকৈ অলপ বেছি। 100 কোটি টকাতকৈ বেছিকে যোৱা 22টা দিনত দৈনিক ধাৰ লৈছে অসম চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 500 কোটি টকাৰ ধাৰ লৈছে। যোৱা 24 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 250 কোটি টকা ধাৰ লৈছে। 1 অক্টোবৰ 2024 তাৰিখৰ দিনা 750 কোটি টকা ধাৰ লৈছে। আৰু 8 অক্টোবৰ ধাৰ ল'ব 750 কোটি টকা। গতিকে টোটেল কিমান হৈ গ'ল? 2250 কোটি টকা। 2250 কোটি টকা 22টা দিনত। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈকে 22 দিনত অসম চৰকাৰে ধাৰ লৈছে। আমাৰ গুৱাহাটী হাইকোৰ্টে কৈছে যে কাম কৰা ঠিকাদাৰক তোমালোকে যিটো বিল দিব লাগে বিল পৰিশোধ কৰিব পাৰা। তোমালোকে বিল পৰিশোধ কৰা। যি সময়ত পাবলগীয়া বিল পৰিশোধ কৰিবলৈ সক্ষম নহয় বিজেপি চৰকাৰ, সেইটো PWDতে হওক, সেয়া অন্য কোনো ডিপাৰ্টমেণ্টতে হওক, ক'তো ঠিকাদাৰক টকা দিব পৰা নাই কাম কৰোৱাৰ পাছত, কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত। সেই চৰকাৰে কেৱল আৰু কেৱল ইলেকশ্যনৰ স্বাৰ্থত বেলেগ সকলো কাম বাদ দি এতিয়া কেৱল আৰু কেৱল হিতাধিকাৰী সৃষ্টি আৰু এনেকুৱা ধৰণৰ তথাকথিত জনপ্ৰিয় কামত হাত দিছে। আমি যিটো জানিব পাৰিছো, অহা ইলেকশ্যনলৈকে চৰকাৰে আৰু কোনো স্থায়ী কাম নকৰে। অহা ইলেকশ্যনলৈকে বিজেপি চৰকাৰে অকল ভোট কিনিব পৰা কামে কৰিব আৰু কোনো ধৰণৰ দৰকাৰী স্থায়ী আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নতি হোৱা কোনো কাম নকৰে। গতিকে এই মুহূৰ্তত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছো, আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই নিজে সেইদিনা ফাইনেন্স কমিশনাৰ হতে, হয়নে নহয়?
ফাইনেন্স কমিশ্যন আহোঁতে নিজে কৈছে যে কেন্দ্ৰীয় ৰাজহৰ পৰিমাণ আমাৰ ইয়ালৈ কমি আহিলে, ডিভলিউচনৰ পৰিমাণ কমি আহিলে, কেন্দ্ৰীয় চৰকাৰৰ পৰা টেক্সৰ যিটো পাৰ্ট পাওঁ আমি তাৰ পৰিমাণ কমি আহিলে, বানপানীত দিয়া পইচাৰ পৰিমাণ কমি আহিলে, বানপানীত ভগা ঘৰকেইটা বা বাচন বৰ্তন উটুৱাই নিলে যিটো খৰচ হয় বা ৰেচন দিবৰ কাৰণে যিটো খৰচ হয় সেইটোক বাদ দি বানপানীত ধ্বংস হৈ যোৱা যিবিলাক উন্নয়নমূলক কাম কাজ কৰিব লাগে সেইবিলাকৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ টকা নিদিয়ে। ৰাজ্য চৰকাৰে একদম অপেনলি ফাইনেন্স কমিশ্যনৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলে, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসমলৈ অহা ধনৰ পৰিমাণ কমিলে।